প্ৰায় দিনৰ 12 বজাত আমাৰ বিশিষ্ট সমাজকৰ্মী হাজোৰ বা বৰাম্বৰ প্ৰত্যেকটা অনুষ্ঠান তেখেতে জড়িত সকলোৰে মৰমৰ আছিল সিৰাজুল হক ওৰফে জান সৰু এটা ঘটনাক লৈ কাজিয়া সংঘটিত হয় আৰু কাজিয়াৰ হেৰি কৰি তেখেতসকলে সেই দুৰ্বৃত্তিৰ কাৰণে তেখেতক বেয়াকৈ মাৰধৰ কৰে আৰু মাৰধৰ কৰাৰ বিনিময়ত তেখেতৰ মৃত্যুবৰণ কৰে। এই ক্ষেত্ৰত আমি সচেতন ৰাইজ তথা হাজো পঞ্চতীৰ্থ মিলনৰ ৰাইজ প্ৰত্যেকে লগ লাগি আমি উচিত তদন্ত এটা বিচাৰিছোঁ যাতে কঠোৰতকৈ কঠোৰ শাস্তি দি পাৰিলে যিমান পাৰে সোনকালে বিচাৰ কৰি তেওঁলোকক ফাঁচী প্ৰদান কৰিব লাগে। কাৰণ অনাগত দিনত এই শাস্তি উদাহৰণস্বৰূপে থাকি যায় আৰু যাতে বেলেগে এনেকুৱা ধৰণৰ বেয়া কাম নকৰে, হত্যাকাণ্ড নকৰে। কাৰণ সমাজত 2-4জন ব্যক্তিৰ কাৰণে গোটেই সমাজখন কলংকিত হয়। আজি আমাৰ হাজোত এই হত্যাকাণ্ডৰ কাৰণে আমাৰ হাজোখন আজি আমি কলংকিত হৈছোঁ মাত্ৰ 2-4জন আৰু হত্যাকাৰীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো ভাষা নাই। হত্যাকাৰীয়ে আমাৰ হাজো হিন্দু মুছলমানৰ মিলনভূমি। এই মিলনভূমিত পুনৰাই এনেকুৱা যাতে ঘটনা নহয় আমি আজি গোটেই ৰাইজ আহি আমাৰ আৰক্ষী বিষয়াক হাজো আৰক্ষী বিষয়াক আমি স্মাৰকপত্ৰ দিছোঁ। তেখেতে যাতে 2জনক কৰায়ত্ব কৰিছে, বাকী 2জনক কৰায়ত্ব কৰি আৰু তেখেতসকলৰ লগত যিবিলাক জড়িত তেখেতসকলকো কৰায়ত্ব কৰি উচিত শাস্তি দিয়ক। এয়া আমাৰ আৰক্ষীৰ ওচৰত আমাৰ এই ৰাইজৰ আবেদন।